আজি আমাৰ গাঁৱত গোটেই চৌপাশে চাকি জ্বলি উঠিছে। প্ৰত্যেক ঘৰৰ পদূলিয়ে পদূলিয়ে গোটেই ৰাস্তাটোত চাকি জ্বলিছে। কি কাৰণত জ্বলিছে সেই কথাটো আচলতে মই আপোনালোকক ক'ব লাগিব। কিন্তু তাৰ আগত দেখোন যে গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ যে চাকি জ্বলি আছে, কি কাৰণত জ্বলিছে, আনন্দ উল্লাহৰ মাজত আছে সকলো। আজি সকলোৱে ফূৰ্তি ফাৰ্তা কৰি আছে। কি কাৰণত আজি মই আপোনালোকক দেখুৱাম। চাওক, সিফালে চাওক, সিফালে দেখিবলৈ পাইছে আপোনালোকে, এইফালে দেখিবলৈ পাইছে আমাৰ গাঁওখনৰ উদৰ পৰা মুধলৈ, মানে যিমানখিনি মোবাইল বা কেমেৰাই টানিব পাৰিছে সিমানখিনি দূৰলৈকে মই দেখুৱাইছোঁ আপোনালোকক। তেওঁলোকে দেখুৱাইছোঁ আৰু মই সিটো মূৰত, আচলতে গাঁওখনৰ সিটো মূৰত গৈ হ'লেও মই আপোনালোকক দেখুৱাম যে কিমান চাকি জ্বলিছে, আচলতে কি কাৰণত জ্বলিছে সেই কথাটো, মেইন টপিকটো আচলতে আপোনালোকৰ লগত মই পাতিবলৈ গৈ আছোঁ। কিন্তু তাৰ আগত এই পৰিৱেশটো, আজি আমাৰ গাঁওখনৰ পৰিৱেশটো মই দেখুৱাব লাগিব আপোনালোকক। কি কাৰণতনো চাকিখিনি জ্বলিছে আৰু সকলো আজি আনন্দ উল্লাহৰ মাজত কি কাৰণত আছে সেই কথাটো আপোনালোকৰ লগত পাতিম। কিন্তু তাৰ আগতে আপোনালোকক দেখুৱাই ল'ম আমাৰ গাঁওখন উদৰ পৰা মুধলৈ কেনেকৈ চাকি জ্বলিছে। আমি আচলতে এতিয়া বাইকেৰে যাব লাগিব। বাইকেৰে গৈ পেলাই মই দেখুৱাই আছোঁ। মই এতিয়া বাইকখন লৈ আহি গোটেই গাঁওখনৰ মূৰত পালোহি আৰু গাঁওখনৰ মূৰৰ পৰা মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ এইখিনি চাকি, মানে জ্বলি থকা চাকিখিনি। সেইখিনি আচলতে এনেকৈ লানিকৈ জ্বলিবলৈ লৈছে চাকিখিনি। কি কাৰণত জ্বলিছে মই সেইখিনি সবিশেষ আপোনালোকক অলপ পৰৰ পাছত জনাই আছোঁ, অলপ পৰৰ পাছত দেখুৱাই আছোঁ। আচলতে মই এতিয়া আহি উপস্থিত হৈছোঁহি, মানে মই আপোনালোকক যে দেখুৱালোঁ, সকলোবিলাক যে দেখুৱালোঁ, চৌদিশে দেখুৱালোঁ, আমাৰ গাঁওখনৰ পৰিৱেশটো দেখুৱালোঁ। আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ নামঘৰৰ পৰিৱেশটো। আচলতে আমাৰ গাঁৱৰ বৰ নামঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ইমান এটা সুন্দৰভাৱে যে চাকি বন্তিখিনি জ্বলাই ধুনীয়াকৈ উজ্জ্বল কৰি তুলিছে, পোহৰ কৰি তুলিছে। আচলতে ইয়াতে ক'ব লাগিব, নামৰ মাদেৰেহে পোহৰৰ সন্ধান পোৱা যায়। এই কথাটো কিন্তু নোকোৱাকৈ থাকিব নোৱাৰি। সেইকাৰণে মই কৈছোঁ, আচলতে আমাৰ এই নামঘৰ ভাগত, বৰনামঘৰ ভাগত আচলতে পবিত্ৰ ভাদমাহ বুলি ইমান দিনে চলি আহিছিল গুণমালা কীৰ্তন, গুৰুজনাৰ দ্বাৰা ৰচিত গুণমালা কীৰ্তন চলি আহিছিলে। আৰু সেই আজি গুণমালা কীৰ্তনৰ আজি শেষৰ সপ্তাহটো, আৰু সেই শেষৰ সপ্তাহতে আমাৰ ৰাইজসকলে আচলতে ক'ব লাগিব, তৰুণীসকল বুলি ক'ব লাগিব, তৰুণীসকলে আচলতে উলহ মালহেৰে এনেধৰণে গোটেই গাঁওখনৰ চৌপাশে চাকি বন্তি জ্বলাই উজ্জ্বল কৰি তুলিছে গাঁওখনৰ পৰিৱেশটো। আচলতে ক'ব লাগিব, নামৰ মাজেৰেই পোহৰ বিচাৰি পোৱা যায়, নামৰ মাজেৰেই পোহৰ পোৱা যায়, দুখ দূৰ হয়, যান্ত্ৰণা দূৰ হয়, সেই কথাখিনি ক'ব লাগিব। আৰু এনেধৰণে সেইকাৰণে হয়তো আকাশ বন্তি জ্বলাইছে, চাকি জ্বলাইছে, গোটেই গাঁওখন পোহৰ কৰি তুলিছে। বাৰু যি নহওক, ব'লক এতিয়া মই লৈ যাম আপোনালোকক নামঘৰলৈ। আচলতে নামঘৰত এতিয়া গুণমালা কীৰ্তন হ'বলৈ আৰু বেছি সময় নাই, গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু গুণমালা কীৰ্তন উপভোগ কৰিব। এনেদৰে আচলতে আমাৰ নামঘৰত দেউতাই আঁত ধৰিলে গুণমালা কীৰ্তনৰ, আৰু লগতে ময়ো সহযোগ কৰিলোঁ দেউতাৰ লগতে। ইফালে আছিলে লগতে বুঢ়া বাপ, সমাজৰ বুঢ়া বাপ আছিলে লগতে। আৰু এতিয়া নাম প্ৰসংগলৈ আগবাঢ়িছোঁ।